নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি গ্ৰেড 3 গ্ৰেড 4 ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ, গতিকে সকলোৰে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি তোমালোকে ইয়াৰ পিডিএফসমূহ পাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাতে পিডিএফসমূহ পাই যাবা, সকলো তাত জইন হৈ ল'বা। তেন্তে কুৱেশ্যনৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। এই আউটৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, কোনখন চহৰক চিটি অফ গল্ডেন টেম্পল বুলি কোৱা হয়? চিটি অফ গল্ডেন টেম্পল বুলি কোনখন চহৰক কোৱা হয় সুধিছে। ইয়াত দিছে জয়পুৰ, অমৃতসৰ, আগ্ৰা, মুম্বাই। এই অপশ্যন 4টাৰ ভিতৰত কোনটো হয় তোমালোকে কমেণ্ট কৰি জনাবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন সাগৰে, ইয়াত সাগৰটো টাইপিং মিষ্টেক হৈ আছে, গ হয় সেইটো। কোনখন সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে? আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা কোনখন সাগৰে পৃথক কৰিছে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লোহিত সাগৰে। লোহিত আৰু ইয়াৰ লগতে আছে ভূমধ্য সাগৰ। এই সাগৰ দুখনে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। আৰু এটা মনত ৰাখিব, আফ্ৰিকা মহাদেশৰ মাজেদিয়ে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা পাৰ হৈ গৈছে। এইটো পৰীক্ষাত আহিছিলে, যি 3rd গ্ৰেডৰ হাই ছেকেণ্ডেৰী লেভেলৰ, তাত আহিছিলে কোনখন মহাদেশৰ মাজেদি কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা পাৰ হৈ গৈছে, সেইখন হৈছে আফ্ৰিকা মহাদেশৰ মাজেদি। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। আমি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ, কমন কুৱেশ্যন, গতিকে সকলোৱে ভালদৰে চাবা আৰু ভিডিঅ'টো লগৰখিনিৰ সৈতে শ্বেয়াৰ কৰি দিবা। 3 নম্বৰ কুৱেশ্যন সুধিছে, ইউৰেছিয়া বুলি কোনখন দুখন মহাদেশক জনা যায়? ইউৰেছিয়া বুলি কোন দুখন মহাদেশক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ইউৰোপ আৰু এছিয়া মহাদেশ। ইউৰোপ আৰু এছিয়া মহাদেশক ইউৰেছিয়া বুলি জনা যায়। ইয়াৰ শব্দটোতে দেখা যায় ইউৰেছিয়া মানে ইউৰোপ আৰু এছিয়া। আমি তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, কিহে উত্তৰ আমেৰিকাক ক্ৰমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে? উত্তৰ আমেৰিকাক এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা কিহে পৃথক কৰিছে সুধিছে কোনটো প্ৰণালীয়ে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বেৰিং প্ৰণালী। বেৰিং প্ৰণালী আৰু পানামা খালে উত্তৰ আমেৰিকাক ক্ৰমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে, সেইটো মনত ৰাখিবা। আৰু এটা তোমালোকে মনত ৰাখিবা, যি ইউৰোপ মহাদেশ, সেই মহাদেশতে ৰোমান আৰু গ্ৰীক সভ্যতা গঢ়ি উঠিছিল। এইটো আহি যাব পাৰে, ইয়াত যে ইউৰোপৰ কথা কোৱা হৈছিল, ইউৰোপ, এই ইউৰোপতে তোমাৰ ৰোমান আৰু গ্ৰীক সভ্যতা এই দুটা গঢ়ি উঠিছিল। এইবোৰ ইম্পৰ্টেণ্ট হয়, লগালগ চাই যাব লাগে। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, দক্ষিণ আমেৰিকাৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে? দক্ষিণ আমেৰিকাৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মকৰ ক্ৰান্তি। দক্ষিণ আমেৰিকাৰ মাজেৰে মকৰ ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে। উত্তৰ আমেৰিকাৰ আকৃতি ত্ৰিভুজাকৃতিৰ, সেইটো মনত ৰাখিবা। উত্তৰ আমেৰিকাৰ আকৃতি কেনেকুৱা আহিব পাৰে তোমালোকে মনত ৰাখিবা, ত্ৰিভুজাকৃতিৰ। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অষ্ট্ৰেলিয়া মহাদেশ। অষ্ট্ৰেলিয়া মহাদেশ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, সমগ্ৰ পৃথিৱীৰ মুঠ বৰফৰ 90% কোনখন মহাদেশত আছে? কোনখন মহাদেশত 90% বৰফ আছে সুধিছে। তাত জনবসতি তেনেকৈ নাথাকে। কোনখন মহাদেশত সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, এণ্টাৰ্কটিকা মহাদেশ বা কুমেৰু বুলি কোৱা হয়। তাত বৰফৰ পৰিমাণ হৈছে 90%। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ বৃহত্তম মৰুভূমি ছাহাৰা কোনখন মহাদেশত অৱস্থিত? ছাহাৰা মৰুভূমিখন কোনখন মহাদেশত আছে সুধিছে। অপশ্যনত দিছে আফ্ৰিকা, অষ্ট্ৰেলিয়া, এছিয়া, এণ্টাৰ্কটিকা। ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আফ্ৰিকা মহাদেশত। আফ্ৰিকা মহাদেশত পৃথিৱীৰ বৃহত্তম মৰুভূমি ছাহাৰা মৰুভূমিখন অৱস্থিত। আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। তোমালোকে যিসমূহ ঠাই বা যিকোনো ধৰিছোঁ, এতিয়া আগৰটোত চালোঁ বৃহত্তম মৰুভূমি ছাহাৰা, এইটো তোমালোকে কেতিয়াবা বৃহত্তম মৰুভূমিখন
নৰ নাম কি আহিব পাৰে বৃহত্তম মৰুভূমিখন ক'ত অৱস্থিত গতিকে এই দুটা তোমালোক লগালগ চাই যাবা তাৰ পিছত এইছো 9 নম্বৰ কোৱেশ্চনটোলৈ 9 নম্বৰ কোৱেশ্চন দিছে এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভেনিজুৱেলাত এঞ্জেল জলপ্ৰপাত অৱস্থিত ইয়াতে আৰু যি কুকেনাম জলপ্ৰপাত সেই কুকেনাম জলপ্ৰপাত অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 10 নম্বৰ কোৱেশ্চনলৈ যাওঁ 10 নম্বৰ কোৱেশ্চন হৈছে ৰিবন জলপ্ৰপাত ক'ত অৱস্থিত ৰিবন জলপ্ৰপাত ক'ত অৱস্থিত হৈছে ৰাইট এনসাৰটো হৈছে অপচন বি আমেৰিকা যুক্তৰাষ্ট্ৰত ৰিবন জলপ্ৰপাত অৱস্থিত আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন হৈছে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম আমি তাৰ পিছত 12 নম্বৰ কোৱেশ্চনলৈ আহিছো 12 নম্বৰ কোৱেশ্চন হৈছে পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংগুলা ক'ত অৱস্থিত হৈছে এইটো হৈছে পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি চীনত যি টেংগুলা ষ্টেচন হেতু অৱস্থিত পৃথিৱীৰ এইটো উচ্চতম ৰেল ষ্টেচন হয় তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন হৈছে পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকোৰ ৱাট ক'ত অৱস্থিত হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কম্বোডিয়াত যি বৃহত্তম মন্দিৰ আংকোৰ ৱাট অৱস্থিত তোমালোকে হয়তো এই ভিডিওটো চাই কিছুমানে হিমান এটা ভাল নাপাবা হয়তো জনা কোৱেশ্চন কম আহিব পাৰে গতিকে তেনে ক্ষেত্ৰত কিছুমানে চাবলৈ মন নকৰে কিন্তু ভিডিওটো শেষলৈকে চাবা ইয়াৰ পৰাই পৰীক্ষাত অহাৰ সম্পূৰ্ণ চান্স আছে গতিকে এনে ধৰণৰ যেহেতু কোৱেশ্চন আহিছে সকলোৱে শেষলৈকে চাবা আমি তাৰ পিছত 14 নম্বৰ কোৱেশ্চন লৈ আহিছো 14 নম্বৰ কোৱেশ্চন দিছে বিখ্যাত কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে ৰাজধানীৰ ওপৰত আগৰ যি থাৰ্ড গ্ৰেডৰ পৰীক্ষা তাত অহা নাই গতিকে এইবাৰ যি গ্ৰেজুৱেট লেভেল বা যি ফ'ৰ্থ গ্ৰেডৰ এক্সাম তাত অহাৰ চান্স আছে গতিকে সকলো ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত চাবা ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৰাজস্থানত কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত আমি তাৰ পিছত 15 নম্বৰ কোৱেশ্চন লৈ আহিছো 15 নম্বৰ কোৱেশ্চন সুধিছে কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয় কোনখন নদীক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি দামোদৰ নদীক বংগৰ দুখ বুলি কোৱা হয় আমি তাৰ পিছত 16 নম্বৰ কোৱেশ্চন লৈ আহিছো 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বিজয়লক্ষ্মী পণ্ডিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চন সুধিছে শিলভদ্ৰ কাৰ স্বপ্ননাম এনে ধৰণৰ স্বপ্ননামৰ কোৱেশ্চন আহিছে তোমালোকে ভালদৰে চাবা শিলভদ্ৰ কাৰ স্বপ্ননাম সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ৰেৱতী মোহন দত্ত চৌধুৰীক শিলভদ্ৰ নামেৰে জনা যায় তেওঁলোকৰ যি গ্ৰন্থসমূহ মূল গ্ৰন্থ সেই গ্ৰন্থসমূহ ভালদৰে চাবা তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে অম্বৰ দুৰ্গ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জয়পুৰত অম্বৰ দুৰ্গ অৱস্থিত জয়পুৰ ক'ৰ হয় ৰাজস্থানৰ জয়পুৰত এই অম্বৰ দুৰ্গ অৱস্থিত কেতিয়াবা কোনখন ৰাজ্যত আহিব পাৰে কি হ'ব ৰাজস্থান তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ বৃহত্তম লুনিয়া পানীৰ হ্ৰদ চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত বৃহত্তম লুনিয়া পানীৰ হ্ৰদ চিল্কা হ্ৰদ ক'ত অৱস্থিত সুধিছে কোনখন ৰাজ্যত ইয়াত ৰাইট এনসাৰটো হৈছে অপচন বি উৰিষ্যাত চিল্কা হ্ৰদ অৱস্থিত এইটো হৈছে ভাৰতৰ বৃহত্তম লুনিয়া পানীৰ হ্ৰদ এই এটা কোৱেশ্চনতে দুটা কোৱেশ্চন সোমাই থাকে গতিকে ভালদৰে তোমালোকে মনত ৰাখি যাবা PDF সমূহ টেলিগ্ৰামতে পাই যাবা কাইলে গতিকে সকলো জয়েন হৈ লবা তাৰ পিছত আছে জুলজিকেল গাৰ্ডেন ক'ত অৱস্থিত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি কলকাতাত জুলজিকেল গাৰ্ডেন অৱস্থিত আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্চনলৈ যাওঁ 21 নম্বৰ কোৱেশ্চন দিছে মনপা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ
অৰুণাচল প্ৰদেশত মনপা উৎসৱটো পালন কৰা হয় তোমালোকে আজিৰ কুৱেশ্যনসমূহ কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 22 নম্বৰ কুৱেশ্যন সুধিছে নংক্ৰেম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় নংক্ৰেম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি মেঘালয়ত নংক্ৰেম উৎসৱ পালন কৰা হয় উৎসৱৰ ওপৰত চাবা কুৱেশ্যনসমূহ ভালদৰে তাৰ পিছত আহিছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওচৰতে এইটো অতি ইম্পৰ্টেণ্ট হয় ভাৰতীয় মেকিয়া বুলি কাক কোৱা হয় ভাৰতৰ মেকিয়া ভেলী বুলি কাক কোৱা হয় সুধিছে অপচনত দিছে বালগংগাধৰ তিলক ৰাজা ৰামমোহন ৰায় চাণক্য তুলসী দাস ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি তুলসী দাসক ভাৰতীয় মেকিয়া ভেলী বুলি কোৱা হয় আমি তাৰ পিছত আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যন দিছে তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক অন্য কি নামেৰে জনা যায় তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক অন্য কি নামেৰে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তিৰুপতি বালাজী মন্দিৰ হিচাপে জনা যায় তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক আমি তাৰ পিছত 25 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 25 নম্বৰ কুৱেশ্যন দিছে 8000ৰ ভিতৰত কোনটো পৰ্বতৰ মৃত্যুৰ হাৰ সৰ্বাধিক 8000 যি ভিতৰত তাৰ ভিতৰত কোনটো পৰ্বতৰ মৃত্যুৰ হাৰ সৰ্বাধিক সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অন্নপূৰ্ণাত পৰ্বতৰ মৃত্যুৰ হাৰ সৰ্বাধিক সেইটো মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল কনিষ্কৰ শাসনকালত ৰাজসভাৰ চিকিৎসকজন কোন আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি চৰক হৈছে কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক আমি তাৰ পিছত 27 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 27 নম্বৰ কুৱেশ্যন সুধিছে পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ চুলতানৰ লগত জড়িত আছিল পদ্মিনী আখ্যান কোনজন দিল্লীৰ চুলতানৰ লগত জড়িত আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন চি আলাউদ্দিন খিলজিৰ লগত জড়িত পদ্মিনী আখ্যান সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে হৰ্ষচৰিত কাৰ ৰচনা সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল আমি তাৰ পিছত 29 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 29 নম্বৰ কুৱেশ্যন সুধিছে স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথমখন দেশৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ফিলিপাইন হৈছে স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথমখন দেশৰ নাম আমি তাৰ পিছত আহিছোঁ আজি 30 নম্বৰ কুৱেশ্যনটোলৈ অৰ্থাৎ শেষৰ কুৱেশ্যনটো সুধিছে প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল সুধিছে এইটো সকলোৱে জানাই চাগে ৰাইট এনসাৰটো হৈছে অপচন বি আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৃষ্টি হৈছিল এইকেইটাই আছিল কুৱেশ্যন আজিৰ কুৱেশ্যনসমূহ তোমালোকে কেনেকুৱা পালা সকলোৱে কমেণ্ট কৰি জনাবা আজি যি আমি 30টা কুৱেশ্যন আলোচনা কৰিলোঁ 30টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিছা সকলোৱে কমেণ্ট কৰি জনাবা ইয়াৰ পিডিএফসমূহ তোমালোকে টেলিগ্ৰামতে পাই যাবা যি টেলিগ্ৰামত চাৰ্চ কৰিবা ষ্টাডি উইথ পবিত্ৰ বুলি বা ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে সকলো তাত জইন হৈ ল'বা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ